সকলোৱে গম পাইছে যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা নহ'ল। কিয় নহ'ল আজি অখিল গগৈয়ে কৈছে কংগ্ৰেছে ঠগিলে ৰাইজৰ দলক। ৰকিবুল আৰু গৌৰৱৰ বাবে মিত্ৰতা নহ'ল বুলি অখিল গগৈয়ে আজিৰ দিনটোত উল্লেখ কৰিছে। গোটেই প্ৰাৰ্থীবিলাকৰ পৰা টকা তুলি থৈ দিছে ৰকিবুল আৰু গৌৰৱে। প্ৰাৰ্থীসকল যিকেইটা সমষ্টিত আসন বুজাবুজিৰ কথা কোৱা হৈছিল সেই সমষ্টিকেইটাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ পৰা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে টকা তুলি থৈছে আৰু সেইবাবে সেইকেইটা সমষ্টিত আসন বুজাবুজি নহ'ল আৰু সেইবাবে কংগ্ৰেছ আৰু ৰাইজৰ দলত মিত্ৰতা নহ'ল বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। অখিল গগৈৰ মন্তব্যটো আমি শুনাম। ৰকিবুল আৰু গৌৰৱৰ বাবে মিত্ৰতা নহ'ল বুলি আজি অখিল গগৈয়ে কৈছে ৰাইজৰ দলক ঠগিলে ৰকিবুল আৰু গৌৰৱে। গোটেই প্ৰাৰ্থীবিলাকৰ পৰা টকা তুলি থৈছে ৰকিবুল আৰু গৌৰৱে, যাৰ কাৰণে সমষ্টিবোৰ এৰিব নোৱাৰে কংগ্ৰেছে। বহু চেষ্টা কৰিলোঁ, ভৰিয়ে হাতে ধৰিলোঁ, ইয়াতকৈ আৰু বেছি কোনেও কৰিব নোৱাৰে বুলি অখিল গগৈয়ে আজি কৈছে। এবাৰো মোৰ লগত কথা পতা নাই, ফোন কৰা নাই, মই কেনেকৈনো বুজাবুজিত আছোঁ বুলি ক'ব পাৰোঁ। সাংবাদিকে সুধিছে আপোনালোকৰ বুজাবুজিৰ মাজত আছে নেকি? তেতিয়া অখিল গগৈয়ে কৈছে এতিয়ালৈকে এটা ফোন কৰা নাই আৰু মই বুজাবুজিত আছে বুলি কেনেকৈ ক'ব পাৰোঁ। কংগ্ৰেছে মিত্ৰতা ভাঙি দিছে, আমাৰ আঞ্চলিক দলটোক হেঁচা মাৰি ধৰিছে, কংগ্ৰেছে আমাক আত্মসমৰ্পণ কৰিবলৈ চেষ্টা কৰিছে, মোৰ কোনো আশাও নাই নিৰাশাও নাই বুলি আজি অখিল গগৈয়ে উল্লেখ কৰিছে। আমি দেখুৱাইছোঁ আজিৰ দিনটোৰ আন এটা খবৰ, ৰাজনৈতিক খবৰ। অখিল গগৈয়ে বিস্ফোৰণ ঘটাইছে। টকালৈ টিকট বিক্ৰী কৰাৰ অভিযোগ আহিছে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে, আৰু এই অভিযোগ অখিল গগৈৰ। আমি অখিল গগৈৰ মন্তব্যটো শুনাম। সেইবিলাক কথা কৈ থাকিব নোখোজো। মিত্ৰতা কংগ্ৰেছে কৰা নাই, গৌৰৱ গগৈ কৰা নাই। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মিত্ৰতা নহ'ল, খোলাখুলি কথা। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে এই যুটিটোৰ কাৰণে মিত্ৰতা নহ'ল। বাকীবিলাকে বিচাৰে, AICCও বিচাৰে, কিন্তু এওঁলোকৰ যুটিটোৰ কাৰণে মিত্ৰতা নহ'ল। তাৰ এটা প্ৰধান কাৰণ হ'ল গোটেই সমষ্টিবিলাকৰ কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈ দিছে, গতিকে সমষ্টি এৰিব নোৱাৰে এতিয়া। গতিকে মিত্ৰতাটো হোৱা নাই। আমি বিচাৰিছোঁ মিত্ৰতা হওক, কংগ্ৰেছে বিচৰা নাই মিত্ৰতা কৰিবলৈ। বহুত চেষ্টা কৰিলোঁ, ভৰিয়ে হাতে ধৰিলোঁ, চব কৰিলোঁ আৰু মই সেইকাৰণে কৈছোঁ যে মোৰ ইয়াতকৈ আৰু বেছি যদি ৰাজহাড়ডাল বেকা কৰি দিওঁ ভাগিয়ে থাকিব কটককৈ আৰু গ'লেই আৰু। কংগ্ৰেছে আমাৰ লগত মিত্ৰতা ভাঙি দিছে, আৰু যিদিনা মিত্ৰতা ভাঙি দিলে তাৰমানে তেওঁলোকে জইণ্টলি বাকী 4টা পাৰ্টীয়ে মিটিং পাতিলে, সেইদিনা আনুষ্ঠানিকভাৱে কংগ্ৰেছে মিত্ৰতা ভাঙি দিলে। তদুপৰি তেওঁলোকে যিখন তালিকা প্ৰকাশ কৰি দিলে 42 চনীয়া, তাত আমাৰ আলোচনা চলি থকা 5টা সমষ্টি দি দিলে, যিটো অনগয়িং মানে ডিছকাশ্যন হৈ আছিলে। তো গতিকে আজিৰ দিনটোত মোৰ হাতত কোনো উত্তৰ নাই। কংগ্ৰেছে মিত্ৰতা ভাঙি দিছে, আৰু আমি কৈছোঁ যে আমাক যিধৰণে মিত্ৰতাৰ পৰা কংগ্ৰেছে উলিয়াই দিছে সেইটো অপমানজনক। একবাৰৰ কাৰণে এতিয়ালৈকে ফোন কৰা নাই, গতিকে মই কেনেকৈ ক'ম আলোচনা চলি আছে। গৌৰৱ গগৈ ডাঙৰীয়াই ফোন কৰি যদি মোক ক'লেহেঁতেন অখিল দা ঠিক আছে ভুল বুজাবুজি হৈছে, অকণমান ধৈৰ্য ধৰক মই কৰি আছোঁ, তেতিয়াহ'লে বেলেগ কথা আছিলে। এতিয়ালৈকেতো ফোন কৰা নাই ন। গতিকে মোৰ কথাটো স্পষ্ট যে কংগ্ৰেছে এলায়েন্সটো ভাঙি দিছে, আৰু কংগ্ৰেছে আমাক ৰাষ্ট্ৰীয় দল এটাই, আমাৰ আঞ্চলিক দল এটাক হেঁচা মাৰি মানে একেবাৰে আত্মসমৰ্পণ কৰিবলৈ চেষ্টা কৰাইছে। সিদ্ধান্ত যি লৈছে গৌৰৱ গগৈ লৈছে, মই জনা নাই। তেওঁলোকৰ যিবিলাক মানুহ আছে, গৌৰৱ গগৈ আৰু আপোনাৰ ৰকিবুল হুছেইনে সিদ্ধান্ত লৈছে, বাকী মানুহবিলাকেতো আমাৰ লগত কথা পাতি থাকে, বাকী মানুহবিলাকে আমাক কৈ থাকে যে এইটো বেয়া হৈছে, এইটো আমুক হৈছে, এইটো এনেকৈ হোৱা হ'লে আমি ভাল পালোহেঁতেন, আমি কোনো পধ্যে আপোনালোকক কৰিব নোখোজোঁ। কিন্তু গৌৰৱ গগৈ যে একেবাৰে হেৰিয়াত উঠি আছে, মানে তেওঁতো আমাক একোৱেই খবৰ নলয়, এটাও ফোন কৰা নাই, হয়নে নহয় ছাৰ? অনুপ দা এবাৰোতো আমাক কোৱা নাই ন। গতিকে আমি কি কৰিম কওক, আপোনালোকে আমাক